যে এই সেমি কন্ডাক্টৰ ইণ্ডাষ্ট্ৰীত থলুৱা যুৱক যুৱতীয়ে কাম কৰিব পাৰিবনে নাই কাৰণ এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীৰ লগত অসমৰ পৰিচয় নাই আৰু আমি এনে কামত সফল হ'ব পাৰিম নে নাই টাটা ইলেক্ট্ৰনিক্সৰ এমডি ডক্টৰ ৰন্ধীৰ ঠাকুৰ ডাঙৰীয়াক এই বিষয়ে মই জনোৱাত তেখেতে মোক কৈছিলে যে আমি অসমৰ পৰা পোনে পোনে 1000 ছোৱালীক আমি লৈ যাম আৰু য'ত এনে ব্যৱস্থা চলি আছে তাতে আমি প্ৰশিক্ষণ দিম যাতে এই ইণ্ডাষ্ট্ৰীটো আৰম্ভ হোৱাত প্ৰথম কৰ্মচাৰী হিচাপে অসমীয়া যুৱক যুৱতীয়ে কাম কৰিব পাৰে আজি আপোনালোকে আমাৰ সৰু ফিল্মটোত দেখিছিলে যে যিমান ছোৱালীয়ে ওয়েলকাম টাটা টু আসাম বুলি কৈছে তেওঁলোকে হুচুৰত কাম কৰি আছে আৰু গোটেই কেইজনী অসমীয়া ছোৱালী আৰু যিদিনাখন এই জাগিৰোডত এই উদ্যোগ হ'ব তেওঁলোক অসমলৈ উভতি আহিব আৰু অসমত কৰ্ম উদ্যমিত এক নতুন যুৱ শক্তিৰ সৃষ্টিত তেওঁলোকে প্ৰেৰণাৰ স্ৰোত হিচাপে ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়া যে যদি টাটা এখোজ আগবাঢ়ি আহে আমি অসমৰ কাৰণে দুখোজ আগবাঢ়ি যাম আৰু অসমত আমি উদ্যোগীকৰণত সহায় কৰিম আজি মই অত্যন্ত গৌৰৱেৰে সৈতে আপোনালোকৰ মাজত থিয় হৈ মই এই আটাইবোৰ ব্যক্তিক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা যাচিছোঁ ২৭,০০০ কোটি টকাৰ উদ্যোগ ২৭,০০০ আমাৰ ইয়াতে বিনিয়োগ কিন্তু মই বিশ্বাস কৰোঁ টাটা সেমি কন্ডাক্টৰৰ আমি যদি এটা সফল ইতিহাস ৰচনা কৰিব পাৰো অসমৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব অসম দেশৰ ভিতৰতে এখন উদ্যোগিক প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ'ব নিবনুৱাৰ কৰ্মসংস্থাপন ৰাজ্যৰ চৰকাৰে নিজৰ কৰ্মক্ষেত্ৰত নিয়োগ কৰি সমাধান কৰিব নোৱাৰে 12 লাখ নিবনুৱাই যেতিয়া তৃতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা দিব ওলাই আহে তেতিয়া আমি অনুভৱ কৰিব পাৰো যে অসমত উদ্যোগীকৰণৰ কিমান প্ৰয়োজনীয়তা আছে মই আজি আশা কৰোঁ যে আমি ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ যি এক নতুন ৰূপৰেখা অসমত স্থাপন কৰিবলৈ আগবাঢ়িছোঁ ই অসমৰ ইতিহাসৰ এক নতুন মাইলৰ খুঁটা হৈ ৰৈ যাব টাটা সেমি কন্ডাক্টৰৰ যেতিয়া আৰম্ভণি হৈছিলে তেতিয়া বহুতে প্ৰশ্ন কৰিছিলে যে এই সেমি কন্ডাক্টৰ ইণ্ডাষ্ট্ৰীত থলুৱা যুৱক যুৱতীয়ে কাম কৰিব পাৰিবনে নাই কাৰণ এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীৰ লগত অসমৰ পৰিচয় নাই আৰু আমি এনে কামত সফল হ'ব পাৰিম নে নাই টাটা ইলেক্ট্ৰনিক্সৰ এমডি ডক্টৰ ৰন্ধীৰ ঠাকুৰ ডাঙৰীয়াক এই বিষয়ে মই জনোৱাত তেখেতে মোক কৈছিলে যে আমি অসমৰ পৰা পোনে পোনে 1000 ছোৱালীক আমি লৈ যাম আৰু য'ত এনে ব্যৱস্থা চলি আছে তাতে আমি প্ৰশিক্ষণ দিম যাতে এই ইণ্ডাষ্ট্ৰীটো আৰম্ভ হোৱাত প্ৰথম কৰ্মচাৰী হিচাপে অসমীয়া যুৱক যুৱতীয়ে কাম কৰিব পাৰে আজি আপোনালোকে আমাৰ সৰু ফিল্মটোত দেখিছিলে যে যিমান ছোৱালীয়ে ওয়েলকাম টাটা টু আসাম বুলি কৈছে তেওঁলোকে হুচুৰত কাম কৰি আছে
আৰু গোটেই কেইজনী অসমীয়া ছোৱালী আৰু যিদিনাখন এই জাগিৰোডত এই উদ্যোগ হ'ব তেওঁলোক অসমলৈ উভতি আহিব আৰু অসমত কৰ্ম উদ্যমিত এক নতুন যুৱ শক্তিৰ সৃষ্টিত তেওঁলোকে প্ৰেৰণাৰ স্ৰোত হিচাপে কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এয়া অসমৰ বাবে এক সোণোৱালী দিন। আমাৰ জীৱনকালত অসমৰ ইতিহাসৰ এনে সোণোৱালী ক্ষণৰ ইতিহাস হৈ থাকিব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। পৰম পিতাৰ নেদেখা জনৰ আশীৰ্বাদ নহলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ নহলে আজি অসমে এনে এক সোণোৱালী ইতিহাসৰ সাক্ষী হ'ব নোৱাৰিলেহেঁতেন, আমিও এনে এক সোণোৱালী ইতিহাসৰ সাক্ষী হ'ব নোৱাৰিলোহেঁতেন। মই পুনৰবাৰ নেদেখা জনক কৃতজ্ঞতা জনাইছো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে এনে সোণোৱালী দিনৰ সাক্ষী হৈ থকাৰ অপাৰ সুযোগ মোক প্ৰদান কৰাৰ বাবে।